Question number 12. Question number 12 কৈছে দশমিক অর্থাৎ বেস 10 আছে 21435 214.35 এটা একটা দশমিক সংখ্যা যার বেস 10 দিয়া আছে গতিকে এই দশমিক সংখ্যাটোক আমি কি কৰিব লাগে 5 ভূমিৰ 5 বেজৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰিব লাগে অৰ্থাৎ এই সংখ্যাটোক আমি যদি 5 ভূমিত লৈ যাও তেন্তে কিমান হ'ব গতিকে যেহেতু এটো এটা পূর্ণ সংখ্যা এই সংখ্যাটোত আমাৰ দুটা পার্ট আছে এটা হৈছে ডেসিমেল পার্ট এটা হৈছে ইন্টিজার পার্ট এই যেটো আমি ইন্টিজার পার্ট পাইছো এই পার্টক আমি 5 ৰ বেজত লৈ যাম 5 বেজত কনভার্ট কৰিম আৰু এই 0.35 ইয়াক আমি 5 ৰ বেজত লৈ যাম 0.35 এটা 0.23 ইয়াৰ মানে আমি লিখিব পাৰো 0.23 ক আমি লিখিব পাৰো 23 ডিভাইডেড বাই 100 কিয় কাৰণ কেইটা অংক আছে দুটা সেই অংক দুটাক আমি দশমিক নোহাকে লিখিলো তাৰছত কেইটাৰ পিছত দশমিক আছে আমি গণিলো 1 2 গতিকে 1 ৰ পিছত দুটা 0 আহিব 0.10052 is equal to হ'ব 10052 divided by 1 2 3 4 5 পাঁচটাৰ পিছত দশমিক আছে গতিকে 1 ৰ পিছত পাঁচটা 0 আহিব এইবোৰ আমি সৰুৰ পৰা শিকি আহি আছো ইয়াত 0.35 আমি 0.35 ক আমি কি কৰিম ভগ্নাংশ আকাৰত লিখি লম আৰু ভগ্নাংশৰ পৰা কেনেকৈ বিন্দু ভগ্নাংশত লৈ যায় তাক আমি এই মাত্ৰ শিকিলো কোৱেশ্চন নম্বৰ 11 ত গতিকে এইটো দুটা পাৰ্ট আছে 214 ক আমি সেপাৰেটলি 5 পেজত লৈ যাম 5 ৰ ভূমিত কনভার্ট কৰিম আৰু 0.35 অৰ্থাৎ যাক আমি এটা ভগ্নাংশ ৰূপত লিখিম আৰু সেই ভগ্নাংশটোক আমি 5 ৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰিম গতিকে 214 আমি 5 ৰ ভূমিত লৈ যাব লাগে গতিকে আমি কি কৰিম 5 ৰে ডিভাইড কৰিম 5 ৰে ডিভাইড কৰি গৈ থাকিম 5 4 * 20 5 2 * 10 ৰিমাইন্ডাৰ 4 আকৌ 5 ৰে ডিভাইড কৰিলো 5 7 5 8 * 40 ৰিমাইন্ডাৰ 2 দেন আকৌ 5 ৰে কৰিলো 5 এ 1 টাইম ৰিমাইন্ডাৰ 3 আকৌ 5 ৰে কৰিলো 0 টাইম ৰিমাইন্ডাৰ 1 অৰ্থাৎ যেতিয়ালৈকে আমি ভাগফল 0 নাপাও তেতিয়ালৈকে আমি এই ডিভিজন প্ৰক্ৰিয়া কৰি গৈ থাকিব লাগিব এতিয়া আমি যিবোৰ পাইছো বাকি ভাগশেষ যিবোৰ পাইছো এই ভাগশেষবোৰক আমি ইয়াত সজাই লিখিলে 214 ৰ মান ইন বেস 5 কিমান হয় আমি হেতু পাম এতিয়া 0.35 ক আমি কি লিখিব পাৰো 35 ডিভাইডেড বাই 100 35 ডিভাইডেড বাই 100 মানে 5 7 * 35 5 20 * 100 7 by 20 পাম আমি ইকুয়াল টু কিমান পাম 7 by 20 এটা এই 7 by 20 ক আমি কি কৰিব লাগিব 5 ৰ ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰিব লাগিব কোৱেশ্চন নম্বৰ 11 ত আমি শিকি আহিছো যে ভগ্নাংশটোক আমি যাৰ বিন্দু ভগ্নাংশলৈ প্ৰকাশ কৰিব লাগে সেই মানেৰে আমি ইয়াক পূৰণ কৰিব লাগে এটা এই ক্ষেত্ৰত আমি 5 ৰ ভূমিত লৈ যাব বিচাৰিছো গতিকে আমি 5 ৰে ইনটু কৰিম 7 by 20 into 5 is equal to 35 divided by 20 is equal to 1 whole 15 by 20 মানে 3 by 4 is equal to 1 plus ইয়াত আমি ক্যান্সেল কৰিব পাৰিলোহেঁতেন ক্যান্সেল কৰা নাই ইয়াত আমি কৰিছো 3 by 4 ওকে ইয়াত আমি ভগ্নাংশ পাইছো গতিকে এই ভগ্নাংশটোক আমি আকৌ প্ৰকাশ কৰিব লাগিব 3 by 4 into 5 3 by 4 into 5 কিয় 5 ত ইনটু কৰি আছো কাৰণ আমি 5 ৰ ভূমিৰ বিন্দু ভগ্নাংশত প্ৰকাশ কৰিব গৈছো এটা আকৌ আমি কিমান পাম 15 divided by 4 is equal to 4 3 * 12 3 ৰিমাইন্ডাৰ 4 is equal to 3 plus 3 by 4 গতিকে আমি ইয়াত স্টেপ 1 ত 3 by 4 পাইছিলো আকৌ আমি ইয়াতে কি পালো সেকেন্ড স্টেপটো আমি 3 by 4 পালো ইয়াত আমি দুটা স্টেপৰ পিছত গৈ দেখিলো যে ৰিপিট হৈছে গতিকে আমি এই দুটা স্টেপৰ পিছত আৰু নেক্সট আমি আৰু পূৰণ কৰিবলগীয়া নহয় কাৰণ ইয়াত ৰিপিট হৈ গ'ল গতিকে আমাৰ এই দুটা স্টেপৰ পিছতহে গম পালো যে ৰিপিট হ'ল গতিকে আমাৰ যি দুটা পূৰ্ণ সংখ্যা পালো এই পূৰ্ণ সংখ্যাবিলাক লিখিব লাগিব 0.35 is equal to in base 10 is equal to 0.13 in base 5 0.13 to in base 5 গতিকে আমি এই পাৰ্টটোৰ কি পালো দুটা পাৰ্ট পালো এই দুটা পাৰ্টক আমি সজাই লিখি লওঁ
গতিকে আমি কি পালো therefore 214.35 in base 10 is equal to 214 এর সমতুল্য সংখ্যাঙ্ক in base 5 1324 1324 0.13 that means 0.13 base 5 গতিকে আমি এইখিনি শিকিলো যে 214.35 in base 10 ইয়াক যদি আমি 5ৰ ভূমিত বিন্দু গণনাঙ্কত প্ৰকাশ কৰো তেন্তে ইয়াৰ মান হ'ব 1324.13 in base 5 গতিকে এইখিনি আছিল কোৱেশ্চন নম্বৰ 13 তে কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ইয়াৰ পিছত আমি শিকিম যে এই যে দ্বৈত সংখ্যাবোৰ বাইনাৰী নাম্বাৰবোৰ এই বাইনাৰী নাম্বাৰবোৰক আমি কেনেকৈ যোগ বিয়োগ বা পূৰণ হৰণ কৰোঁ ঠিক আছে নেক্সট আমি ক্লাছত শিকিম যে বাইনাৰী নাম্বাৰৰ কেনেকৈ এডিশন কৰা হয় কেনেকৈ মাল্টিপ্লিকেশন কৰা হয় কেনেকৈ সাবট্ৰেকশন কৰা হয় কেনেকৈ ডিভিজন কৰা হয় গতিকে নেক্সট ক্লাছত আমি ৰিপিট কৰিম যদি ইয়াত কিবা বুজি নোপোৱা থাকে কল কৰিবা মোক কল কৰিব পাৰা বা ক্লাছ মোক কমেন্টত লিখিবা যি বুজি নোপোৱা আছে সেইখিনি মই আকৌ ৰিপিট কৰিম তো মই আশা কৰিছো এইখিনিলৈকে ক্লিয়াৰ আছে যিকোনো সংখ্যা হ'ব পাৰে যিকোনো সংখ্যা কেইটামান উদাহৰণ লৈ নিজে নিজে কৰিব পাৰা যিকোনো দুটা এটা সংখ্যা লৈ লোৱা আছে 217.42 এই সংখ্যাটোত আমি বেস 4 ত লৈ যাম বেস 4 বা বেস 6 বেস 7 যিকোনো আমি বেজত লৈ কিনি বিন্দু ভগ্নাঙ্কত প্ৰকাশ কৰিব পাৰো কেইটামান নিজে নিজে কৰি চাবা যদি কিবা বুজি নোপোৱা থাকে মোক লিখিবা মই নিশ্চয় হেল্প কৰিম ওকে থ্যাংক ইউ